বিগত ৩২ বছৰে দুৰ্ভোগ ভুগিছে ২০ সহস্ৰাধিক জনতাই। কাৰণ মহানগৰীৰ এটা পথত আজিও নচলে চিটি বাছ। যাতায়াতৰ বাবে ভৰসা অটো, মেজিক অথবা ই ৰিক্সা। মহানগৰীৰ জো ৰোড আৰু নাৰেংগী সংযোগী মাদাৰ টেৰেছা পথত নচলে চিটি বাছ। ৰাজ্যৰ ৰাজধানীৰ দিছপুৰৰ পৰা নাতিদূৰৈৰ সদাব্যস্ত এই বিশেষ পথত নচলে চিটি বাছ। চলে কেৱল মেজিক, ই ৰিক্সা, অটো অথবা কেব। যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ প্ৰায় ২০,০০০ বাসিন্দাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হয়। মাদাৰ টেৰেছা পথত ট্ৰেকাৰত উঠিবলৈ আনকি ট্ৰেকাৰ নাপায়, কাৰণ নাৰেংগীৰে ট্ৰেকাৰবোৰ ভৰ্তি হয়। ইয়াত মঠঘৰীয়া বা মাজতে মানুহে বাছত উঠিবলৈ বা ট্ৰেকাৰত উঠিবলৈ সুবিধাই নাপায়। গতিকে অফিচ কাছাৰী কৰা মানুহ, ব্যৱসায় বাণিজ্য কৰা মানুহ, এনেই দৈনন্দিন যিমান কাম কাজৰ মানুহবিলাক আছে সেইখিনি অহা যোৱা হয়, কিন্তু খুব অসুবিধা হয়। কাৰণ পৰ্যাপ্ত পৰিমাণৰ ইয়াত যিখিনি যাতায়াতৰ হেৰিটো থাকে, ইনফ্ৰাষ্ট্ৰাকচাৰ, সেইখিনি যাতায়াতৰ সেইখিনি নাই। উল্লেখ্য যে অঞ্চলটোৰ ২০টাকৈ সামাজিক অনুষ্ঠানে দুবছৰ পূৰ্বে তেতিয়াৰ মহানগৰ জিলা আয়ুক্ত বিশ্বজিৎ পেগু আৰু পৰিবহণ নিগমক প্ৰদান কৰিছিল স্মাৰকপত্ৰ। ইপিনে চৰকাৰে প্ৰায় ১.৫ বছৰ আগেয়ে 10খন চিটি বাছ দিছিল যদিও বৰ্তমান এই বাছসমূহ মাদাৰ টেৰেছা পথৰ পৰিৱৰ্তে নুনমাটিৰ মণিৰাম দেৱান পথতে চলে। এই বৃহত্তৰ অঞ্চলৰ বাসিন্দাসকলৰ যাতায়াতৰ একমাত্ৰ পথ হ'ল ইয়াৰ গাতে লাগি থকা মাদাৰ টেৰেছা পথ। পথটোত কেইখনমান ট্ৰেকাৰ চলে যদিও আসনৰ বাবে বহু সমস্যাত পৰে যাত্ৰীসকল। উপায়হীন হৈ বহু যাত্ৰীয়ে অধিক ধন ব্যয় কৰি অটো বা উবেৰ ভাড়া কৰি যাব লগা হয়। সকলো ধৰণৰ মানুহে এই পথটোৰে অধিক হাৰত অহা যোৱা কৰিব লগা হৈছে। কোনোবাই অটোত বেছিকৈ পইচা দি যাব লগা হৈছে, ই ৰিক্সাত যাব লগা হয়, অধিক হাৰত চব যাব লগা হয় আৰু জোৰত গাড়ী চেঞ্জ কৰিব লাগে, বিভিন্ন অসুবিধা হয়। আৰু তাৰ বিনিময়ত মানুহে এতিয়াও এঠাই অন্য ঠাইলৈ যাবলগীয়া হ'লে অটো এখন বিচাৰিবলগীয়া হয়। আৰু টেম্পো চালকবিলাকতো জানেই আৰু। পূৰ্বতে বহু লোকে মঠঘৰীয়া আৰু নুনমাটিৰ মাজৰ ৰেল আলি পাৰ হৈ নুনমাটিত চিটি বাছত উঠিছিল, কিন্তু এতিয়া ৰেল বিভাগে ৰেলৰ আলিয়েদি অহা যোৱা বন্ধ কৰি দিলে। সেই বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজৰ আহ্বান যাতে মাদাৰ টেৰেছা পথত চিটি বাছ চলাচল কৰাৰ সুব্যৱস্থা কৰা হয়। কিন্তু তাৰ সেই আবেদনৰ কোনো ধৰণৰ কাৰ্যপন্থা হাতত নল'লে চিটি বাছটো এতিয়ালৈকে বন্ধ থাকিল। কিন্তু চিটি বাছটো মই অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে, এই চিটি বাছটো আগৰ নিচিনাকৈ মাদাৰ টেৰেছা পথত দিব লাগে। এইটো মই সাধাৰণ বাসিন্দা হিচাপে আমি ৰিকুৱেষ্ট কৰিছোঁ চৰকাৰক, বাৰে বাৰে গৈ আছোঁ ডিচি অফিচত, বিভাগীয় কৰ্তৃপক্ষত, আৰু দেখিছোঁ আমাক আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যাতে এই মাদাৰ টেৰেছা পথত ৬ মাইল বলবাৰী, পাথৰগুৰি, নাৰেংগী, গীতানগৰ, জোৰত তিনিআলি, একেবাৰে জালুকবাৰী দিশত এই যেন চিটি বাছৰ ব্যৱস্থা অতি শীঘ্ৰে ব্যৱস্থা কৰে। চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু আমাৰ হাজাৰ হাজাৰ যাত্ৰী আমাৰ এই পথটোৰ বাসিন্দাসকল উপকৃত হ'ব বুলি মই ভাবোঁ। নুনমাটিৰ পৰা জিতুমণি ডেকাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।